আৰু আপোনালোকে বিচাৰি থকা কটন গাড়ী দিয়া চাদৰ আকৌ মই লৈ আহিলো। ইয়া দেখিছেনে, আপোনালোকে ইমানেই মৰম দিলে চাদৰ কেইখনত, সেইকাৰণে মই আকৌ লৈ আহিলো। এই 5টা কালাৰত এতিয়া মোৰ ওচৰত আছে। আপোনালোকে যিমানখন লাগে সিমানখনেই ল'ব পাৰিব। মাত্ৰ 250 টকাতে আপোনালোকে লাভ কৰিব। শিপিং চাৰ্জ এক্সট্ৰা থাকিব। এতিয়া যিহেতু ভাদ মাহ, আপোনালোকে মুগাৰ মেখেলাৰ লগত পাটৰ মেখেলাৰ লগত ধুনীয়াকৈ এখন চাদৰ যদি মিলাই পিন্ধি যায়, সঁচাকৈ বহুত ভাল লাগিব। আৰু গৰমত আপোনালোকে বহুত আৰাম পাব। এই চাদৰ কেইখন মাত্ৰ 250 টকাতে লাভ কৰিব। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰিব। ইয়াৰ পাছত মই লৈ আহিছোঁ আশী সূতাৰ ছিংগুল চাদৰ। যিকেইখন চাদৰ মই 550 টকাত আপোনালোকক দুখনকৈ দি আছিলোঁ, সেয়া মই আজি আকৌ লৈ আহিছোঁ আপোনালোকৰ কাৰণে। মাত্ৰ 550 টকাতে ইয়াৰ দুখনকৈ চাদৰ ল'ব পাৰিব। যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰিব। ইয়াৰ আপোনালোকে বিভিন্ন কালাৰ পাই যাব। যদি আপোনালোকে ল'ব বিচাৰে মোক হোৱাটছআপ কৰিব, মই ইয়াৰ ফটোসমূহ দি দিম। আৰু আপোনালোকে মন পচন্দৰ দুখনকৈ চাদৰ ল'ব পাৰিব মাত্ৰ 550 টকাতে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে এটা সুন্দৰ মন্তব্য আগবঢ়াব। আপোনালোকৰ সুন্দৰ মন্তব্যই আমাক আগবাঢ়ি যোৱাত বহুত সহায় কৰে। ধন্যবাদ।